শংকৰদেৱৰ পঢ়াশালীত শিক্ষা লাভ। শংকৰদেৱে 12 বছৰ বয়সলৈকে লগৰ লগৰীয়াৰ সৈতে ৰং ধেমালি কৰি অতিক্ৰম কৰিলে। বিদ্যা শিক্ষা যে আহৰণ কৰিব লাগে সেই কথাত কোনো কাণসাৰি নাই। এই বিষয়লৈ বুঢ়ীমাক খেৰসুঁতি মহা চিন্তাত পৰিল। শংকৰদেৱক লগ পোৱাই টান হৈ পৰিল। কেতিয়া আহি ঘৰত ভাত খাই যায়হি বুঢ়ীমাকে গমেই ধৰিব নোৱাৰে। ভাদ মাহৰ এদিন দুপৰীয়া কৰবাৰ পৰা আহি ঘৰত ভাত খাইছেহি। সেই সুযোগতে খেৰসুঁতিয়ে শংকৰৰ ওচৰলৈ আহি গাত হাত বুলাই মৰম সনা মাতেৰে বুজনি দি ক'লে, বাপু, তুমি বহুত ডাঙৰ হলা। এতিয়া আৰু ধেমালি নকৰি পঢ়া শুনা কৰিব লাগে। বংশত সকলো পণ্ডিত, তুমি পঢ়া শুনা নকৰি মূৰ্খ হলে বংশৰ গ্লানি হ'ব। দৰিদ্ৰ হৈ দিন কটাব লাগিব। ধন সম্পত্তিৰ ভাগ আনে ল'ব পাৰে, বিদ্যা ধন কোনেও নিব নোৱাৰে। সিয়েই আচল সম্পত্তি। বুঢ়ীমাকৰ কথা শুনি শংকৰদেৱৰ মনত শুভ বুদ্ধিৰ উদয় হ'ল। তেতিয়া বুঢ়ীমাকৰ কথাখিনিৰ সন্তোষজনক উত্তৰ দিলে। কোন পণ্ডিতৰ ওচৰত শিক্ষা লাভ কৰিব লাগে কোৱা, মই পঢ়া শুনা কৰি তোমাৰ মনত সন্তোষ দিম। শংকৰদেৱৰ কথাত বুঢ়ীমাকে মনত বৰ আনন্দ পালে। অতি সোনকালে লগ্ন চাই বৃহস্পতিবাৰে শংকৰদেৱক মহেন্দ্ৰ পঢ়াশালীত পঢ়িবলৈ পঠাই দিলে। প্ৰথমে ব্যঞ্জন বৰ্ণৰ ক খ খিনি শিকিছে। স্বৰ বৰ্ণৰ অ আ খিনি শিকা নাছিল। ব্যঞ্জন বৰ্ণখিনি শিকাৰ পাছতেই আখৰ জোটাই এটি পয়াৰ ছন্দত ঈশ্বৰৰ ৰূপ বৰ্ণাই সুন্দৰ আৰু শুৱলা ভাৱত কবিতা লিখি গুৰু মহেন্দ্ৰ কন্দলীৰ হাতত দিলে। কন্দলীয়ে পঢ়ি চালে। কৰতল কমল কমলদল নয়ন ভৱদৱ দহন গহন বন কয়ন নপৰ নপৰ কৰ সতৰত গময় সভয় মভয় ভয় সমহৰ সততয় শৰতৰ বৰষয় হত দশ বদন খগচৰ নগধৰ ফনধৰ শয়ন জগদঘ সপহৰ ভৱ ভয় তৰণ পৰ পদ লয় কৰ কমল জনয়ন। কবিতাটো পঢ়ি গুৰু মহেন্দ্ৰ কন্দলী অবাক হৈছিল। অকল ক ফলা লিখি পঢ়ি শিকিছে, আকাৰ ইকাৰ অ আ শিকাই নাই, অথচ কবিতা লিখিছে। সেই ল'ৰা ভৱিষ্যতে ডাঙৰ পণ্ডিত হ'ব, সেই কথা সহজে অনুমান কৰিলে। তেতিয়া মহেন্দ্ৰ কন্দলীয়ে আনন্দত অভিভূত হৈ শংকৰদেৱক হিয়া ভৰা আশীৰ্বাদ প্ৰদান কৰিছিল। অলপ দিনৰ ভিতৰতে শংকৰদেৱে ভাষা জ্ঞান আয়ত্ত কৰিলে। বিদ্যা শিক্ষা সমাপ্ত হোৱাৰ কথা ভাবি এদিন মহেন্দ্ৰ কন্দলীক এটকাৰ ৰূপ আৰু এখন কাপোৰ দি বিদায় লৈছিল। মহেন্দ্ৰ কন্দলীয়ে সেই ৰূপ আৰু কাপোৰ খেৰসুঁতিক উভতাই দিলতহে শংকৰদেৱে লগৰীয়াৰ আগত ধেমালিৰ স্বভাৱ এৰিব পৰা নাই বুলি জানিব পাৰিলে। লগে লগে শংকৰদেৱক ঘৰলৈ মতাই আনি মহেন্দ্ৰ কন্দলী আৰু খেৰসুঁতিয়ে বুজাবলৈ ধৰাত পুনৰ পঢ়াশালীত শিক্ষা লোৱাৰ সংকল্প কৰিলে। এইবাৰ শংকৰদেৱে মন পুতি পঢ়াত লাগিল। ব্যাকৰণ পুৰাণ কাব্য আদি শাস্ত্ৰ চৰ্চা কৰি ব্যুৎপত্তি লাভ কৰিব ধৰিলে। শিক্ষকে এবাৰ দেখুৱাই দিয়াৰ পিছত সকলো বুজি পাইছিল। শংকৰদেৱৰ বুদ্ধি আৰু শাস্ত্ৰ আয়ত্তৰ কৌশল দেখি বিজয় পণ্ডিত হ'ব বুলি কৈছিল। এদিন এটা ঘটনাই মহেন্দ্ৰ কন্দলীক বৰ আচৰিত কৰি তুলিছিল। সেইদিনা আছিল একাদশী তিথি। পঢ়াৰ শেষত সকলো ল'ৰা ঘৰাঘৰি গ'ল, কিন্তু শংকৰ ঘৰলৈ নগৈ পঢ়াশালীতে শুই থাকিল।
ৰ'দৰ পোহৰ শংকৰৰ মূৰৰ ওপৰত পৰিল। এটি সাপে ফনা তুলি ছাঁ দি আছিল। এনে সময়তে মহেন্দ্ৰ অহাত সাপটো গুচি গ'ল। তেতিয়া গুৰুৱে শংকৰ ভগৱানৰ স্বৰূপ ভাবি শংকৰদেৱ বুলি মাতিবলৈ ধৰিলে। ইয়াৰ আগতে শংকৰ বুলিহে মাতিছিল। পঢ়াশালীৰ ছাত্ৰসকলকো শংকৰদেৱ বুলি মাতিবলৈ কৈ শংকৰক পঢ়াশালী চাফা কৰিবলৈ মানা কৰিলে। সেই কথাত ছাত্ৰসকলে গুৰুক ভাল পোৱা নাছিল। বাক বাৎসৰ্যই মহেন্দ্ৰ কন্দলীক খং কৰিছিল। পিছে সপোনত সকলো বুজ পাইহে ক্ষমা প্ৰাৰ্থনা কৰিলে। 17 বছৰ বয়সত পঢ়াশালীৰ শিক্ষা শেষ কৰি গুৰু মহেন্দ্ৰ কন্দলীক খুৱাই বোৱাই দক্ষিণাসহ বিদায় দিলে। তাৰ পিছত ধিটিঙালি কৰি ফুৰা শংকৰদেৱ নহয়, এজন সৰ্ববিদ্যাত পাকৈত, সকলো শাস্ত্ৰতেই সুনিপুণ, ধীৰ স্থিৰ, জ্ঞানী গুণী শংকৰদেৱ হৈ পৰিল।